মৰমৰ ছাত্ৰ ছাত্ৰী 7 নম্বৰ অংকটোলৈ চোৱা কি কৰিবলৈ কৈছে মান উলিওৱা 7 নম্বৰ 1টো চোৱা মান কেনেকৈ উলাম কি দিয়া আছে -19/22 minus bracket -23/33 bracket close আমি কি কৰিব লাগিব প্ৰথমতে -19/22 এতিয়া এই মাইনাসে প্লাস কৰি দিব ডাইৰেক্ট ইমান ঘুমাই থাকিব নালাগে ডাইৰেক্ট প্লাস কৰি দিব 23 ব্ৰেকেট উঠাই দিব এতিয়া কি কৰিব লাগিব আমাৰ লসাগু ল'ব লাগিব হয় কি নহয় আমি মাইনাসে প্লাস ব্ৰেকেট উঠাই দিলো এতিয়া আমি 22 আৰু 33 লসাগু ল'ব লাগিব 22 আৰু 33 হয় লসাগু লোৱাৰ নিয়ম কি আছিল আমি 22 33 এটা কি কৰিব চোৱা এতিয়া আমি কৰিম যে 22 দুইৰে বাৰ যাব কিন্তু 33 নাযায় আৰু 3ৰে 33 বাৰ যাব 22 নাযায় 4ৰে নাযায় 5ৰে নাযায় 6 নাযায় 7 নাযায় 8 নাযায় 9 নাযায় 10 নাযায় 11ৰে যাব চোৱা 2 11 22 3 11 33 এতিয়া লসাগু কি পালো 11ৰে 11 2 গুণ 22 11 3 গুণ 33 এতিয়া ইহঁতৰ পূৰণফলী লসাগু হ'ব চোৱা 2 11 11 2 গুণ 22 হয় নহয় তাৰপিছত 3 3 2 গুণ 6 3 2 গুণ 6 অৰ্থাৎ লসাগু কিমান পালো আমি 66 minus 19 into 22 66 কেইবাৰ যাব 3 বাৰ দেখা 11 2 গুণ 22 এই 22টো কি থাকি গ'ল 3 সেই 3 ইয়াক পূৰণ কৰি দিব প্লাস 23 33 66 কেইবাৰ যাব 11 3 গুণ 33 হল কি থাকিলে 2 এই 2 এৰে ইয়াক হেৰি কৰি দিব 66 minus প্লাসে মাইনাস 3 9 গুণ 27 2 করলে 3 এগুণ 3 5 অর্থাৎ 3 1957 প্লাস প্লাস 2 3 গুণ 6 2 2 4 66 দেখছো মাইনাসে প্লাসে মাইনাস অঙ্কটো মাইনাস কৰিম 57 পৰা 46 মাইনাস হ'ব বিয়োগ হ'ব প্লাসে প্লাসে মাইনাসে মাইনাস অঙ্কটো বিয়োগ হ'ব 7 পৰা 6 গলে 1 5 পৰা 1 4 গলে 1 অৰ্থাৎ কিমান থাকিলে 11 এটা চোৱা 11ৰে দুটা সংখ্যাকে বাৰ যাব নহয় এটা চোৱা 11 এগুণ 11 6 11 66 1/6 এটা কথা মন কৰিবা ইয়াত ডাঙৰ কোনটো আছিলে 57 আছিলে ইয়াৰ আগত কোনটো ডাঙৰ 57 গতিকে চিহ্নটো মাইনাস হ'ব কি হ'ব মাইনাস উত্তৰটো আমি এইটো পালো কি কৰিলো চোৱা মাইনাস প্লাসে মাইনাসে অঙ্কটো মাইনাস কৰিলো মাইনাস কৰিলে কিমান পালো 11 পালো 11 পালো 11 ডাঙৰ কোনটো আছিলে 57 গতিকে কি হ'ব চিহ্নটো মাইনাস হ'ব মাইনাস এটা 11 আৰু 11 কে বাৰ যাব এই দুটা একে সংখ্যাৰে বাৰ যাব কিহে বাৰ যাব চোৱা 11 আৰু 66 কিহে যাব 11 যাব 11 এগুণ 11 11 6 গুণ 66 11 এগুণ 11 11 6 গুণ 66 তাৰ মানে 11 এগুণ 11 11 6 গুণ 66 আমি এই ধৰণে উত্তৰটো পালো 2 নম্বৰটোলৈ মন কৰা 2 নম্বৰটো কি দিয়া আছে 17/11
minus 30 minus 11 20 হ'ব। এতিয়া কাম এটা কৰিব, এই মাইনাছটোৰ কাৰণে ওপৰত কি প্লাছ হৈ আছে, গতিকে এই মাইনাছটো তলত থাকিলে অসুবিধা হ'ব, গতিকে ওপৰলৈ লৈ গুচি যাম। কি হৈ যাব, ওপৰটো মাইনাছ লিখি দিব ডাইৰেক্ট, -17 30। তাৰমানে নিয়মটো কি, সিহঁতক একেৰে -1ৰে পূৰণ কৰি দিব লাগে ওপৰে তলে। গতিকে তুমি ডাইৰেক্ট ওপৰত লৈ গ'লেই হ'ব। এইটো ইমান দীঘল আমি দেখাই থাকিব নালাগে, যে -30 আছে নহয়, ইয়াক কি কৰিম আমি, -70 পূৰণ -1 -30 পূৰণ -1, অৰ্থাৎ দুটা বেলেঞ্চ কৰি দিলোঁ। এতিয়া চোৱা, এতিয়া কি হৈ যায়, 17 × 17 মাইনাছ প্লাছ মাইনাছ 30 × 30 মাইনাছে প্লাছ, অৰ্থাৎ এই ধৰণে আমি কৰোঁ। গতিকে এইটো ডাইৰেক্ট কৰি দিলে হ'ব তোমালোকে। এতিয়া চোৱা, মাইনাছে মাইনাছে প্লাছ, ডাইৰেক্ট কৰি দিবা, 11 20 হ'ল। প্ৰথম আমি এই অসুবিধাটো দূৰ কৰি ল'লোঁ। এতিয়া কি কৰিম আমি, এতিয়া নিয়মটো কি, প্ৰথম চিহ্নকেইটা ঠিক কৰি ল'লোঁ, তাৰপিছত এতিয়া কি ব্ৰেকেট উঠাই ল'লোঁ, তাৰপিছত এতিয়া আমি কি কৰিম, লসাগু 30 আৰু 20 লসাগু কি হ'ব চাবা, 30 আৰু 20, আমি কি কৰিম, ডাইৰেক্ট 10ৰে দি দিমচোন, 2ৰেও দি থাকিব পাৰা, 10ৰে দিম, 10 3 × 30, 10 2 × 20 হৈ গ'ল। ইজি হৈ যাব, নহ'লে আকৌ 2ৰে দিব পাৰি, 2 15 30, 2 10 × 20 দীঘল হ'ব। গতিকে 2ৰে একেই সংখ্যাৰে বাৰ যোৱা সংখ্যা হ'লে ভাল হয়, একেই সংখ্যাৰে 10 বাৰ গৈছে, 10 3 × 30, 10 2 × 20 হ'ল। এতিয়া চোৱা, সিহঁতৰ লসাগু কিমান হ'ব, 10 3 × 30, 2 30 60। দেচোন 30 60 কেইবাৰ যাব, -17 × 30 60, 10 3 × 30 পাই গ'লো নহয়, কি থাকি গ'ল, 2 2 30 60 প্লাছ প্লাছ 11 × 20 60 কেইবাৰ যাব চোৱা, 10 2 × 20 কি থাকিলে 3, মানে 3 20 60। এতিয়া পূৰণ কৰি দিয়া, 60 2 7 × 14, 1 কৰিলে 2 1 × 2 = 3, অৰ্থাৎ 2 17 34, মাইনাছে প্লাছে মাইনাছ প্লাছ প্লাছ 3 3 11 33 হ'ব, 3 × 3 3 × 3 333, 60। এতিয়া চোন মাইনাছে প্লাছে মাইনাছ, 34 পৰা 33 গ'লে কিমান হ'ব, 1 হ'ব, ডাঙৰ 34, তাৰ আগত মাইনাছ চিহ্ন গৈ হ'ব, উত্তৰটো এইটো পালোঁ। ধৰিব পাৰিলা নহয়, যে আমি এই ধৰণে আমি মান নিৰ্ণয় কৰিলোঁ। 3 নম্বৰ অংকটোলৈ মন কৰা, 3 নম্বৰ অংকটোত কি মান নিৰ্ণয় কৰিব দিছে, -13/18 মাইনাছ ব্ৰেকেট 23 মাইনাছ 24, অৰ্থাৎ তোমালোকক কনফিউজ লগাবৰ কাৰণে মাইনাছ তলত দি দিছে। গতিকে ইয়াত তোমালোকে ইমান দীঘলীয়াকৈ কৰিব নালাগে। গতিকে কি কৰিবা, এই মাইনাছে এই মাইনাছ, অৰ্থাৎ এই মাইনাছটো ওপৰত গ'লে কি হ'ব, মাইনাছ হৈ যাব, এইটো প্লাছ হৈ যাব। গতিকে আকৌ সেই প্লাছ, আকৌ ইয়াক কি হ'ব, মাইনাছে মাইনাছে প্লাছ, ডাইৰেক্ট কৈ দিবা, মাইনাছে মাইনাছে এটা মাইনাছে 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 ডাইৰেক্ট প্লাছ পাতি দিবা, ব্ৰেকেট উঠাই দিবা, 23 24। এতিয়া আমাৰ কি কৰিম, এই মাইনাছটো কৰোঁতে এই মাইনাছটো প্লাছ হ'ব, লসাগু কেনেকৈ লৈছিলোঁ আমি, লসাগু
18 24 চাওঁ 2ৰে 2 9 গুণ 18 2 12 24 3 বাজাত 3 3 গুণ 9 3 4 গুণ 12 হ'ল। এতিয়া আমাৰ লসাগু হ'ব 3 2 6 6 3 গুণ 18 4 18 4 8 গুণ 32 3 উকলিলে 4 গুণ 4 3 8 72 কিমান হ'ব লসাগু 72 এতিয়া 18ৰে 72ক আমি হৰণ কৰিব লাগিব হ'ব কেইবাৰ যাব এতিয়া 6 ইয়াতে ওলাই যাব 18 ওলাই দিলে হ'ল 3 2 গুণ 6 6 3 গুণ 18 4 4 18 72 4 প্লাছ প্লাছ 24 72 কেইবাৰ যাব চাওঁচোন কি কি কোন কোন 24 হ'ব 2 3 গুণ 6 6 4 গুণ 24 কি থাকিলে 3 এই 3ৰ ওপৰত 23টোৰ লগত পূৰণ হ'ব অৰ্থাৎ লবটোৰ লগত 72 মাইনাছে প্লাছে মাইনাছ 3 4 গুণ 12 হ'ল 1 উকলিলে 3 4 গুণ 12 1 উকলিলে 4 গুণ 4 5 4 13 52 হয় প্লাছে 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 হ'ব 3 3 গুণ 9 3 2 6 69 হয় নহয় 72 মাইনাছে প্লাছে মাইনাছ হ'ব ডাঙৰ কোনটো 69ৰ পৰা এইটো বিয়োগ হ'ব 69ৰ পৰা 52 বিয়োগ হ'ব 9ৰ পৰা 2 গ'লে 7 6ৰ পৰা 5 গ'ল 17 ডাঙৰটো কি 69 গতিকে তাত কি আছে প্লাছ গতিকে প্লাছ প্লাছ বহিব এতিয়া উত্তৰটো আমি কি পালো 17/72 7 নম্বৰৰ অন্তিম অংকটো অৰ্থাৎ 4 নম্বৰটো চোৱা 4 নম্বৰটো মই তোমালোকক একফালৰ পৰা অংকসমূহ কৰি গৈছোঁ যাতে তোমালোকৰ অসুবিধা নহয় তালৈ লক্ষ্য ৰাখি একফালৰ পৰা কৰি গৈ আছোঁ অংকসমূহ যাতে বুজি পোৱা বুজি পালে কমেণ্টত জনাবা এতিয়া চোৱা নিয়মটো প্ৰথমতে কি কৰিম আমি প্ৰথম ব্ৰেকেট উঠাই ল'ম এই মাইনাছে কি যাব প্লাছ পাতি দিবা 9/14 এতিয়া কি আছিলে লসাগু ল'ব লাগিব হয় নাই 28 14 অৰ্থাৎ 28ক 14 ডাইৰেক্ট বাঢ়ি যায় 2 14 28 14 গুণ 14 হ'ব গতিকে আমি 2ৰে হৰণ নকৰি ডাইৰেক্ট 14 দুগুণ 28 14 এগুণ 14 হ'ব লসাগু আমাৰ ওলাবলৈ সুবিধা হ'ব 2 14 দুগুণ 28 28 এগুণ 28 লসাগু কি হ'ব 28 হ'ব 13 13 পূৰণ 14 কিমান বাৰ যাব 2 14 28 28 কি থাকিলে 1 1টোৰ ওপৰত পূৰণ কৰিবা নহ'লে তুমি ডাইৰেক্ট 13 পাতিব পাৰা একো নাই 13 এগুণ 13 ডাইৰেক্ট পাতিব পাৰা কিন্তু বুজাৰ সুবিধাৰ্থে মই তোমালোকক এই ধৰণে কৰি দেখুৱাই দিছোঁ 9 ইনটু 14 28 কেইবাৰ যাব চোৱা 14 14 কি থাকিলে 2 2 এগুণ 2 28 13 এগুণ 13 যোগ যোগ 9 দুগুণ 18 18 28 প্লাছে প্লাছে প্লাছ 3 8 11
একো কৰিলে 1 1 2 1 3 31 পালোঁ। উত্তৰটো এইটোৱেই হ'ব। যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে কমেণ্টত জনাবা। কেনে পালা দিহা পৰামৰ্শ দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি ভাল পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত সংযোগ হৈ থাকা। তোমালোকৰ এই অংক শিকাৰ যাত্ৰা সফল হওক, আনন্দময় হওক, ইয়াৰ আশাৰেই মই কষ্ট কৰি গৈ থাকিম যাতে তোমালোকৰ সহায় হওক। ইয়াকে কৈ আজি মোৰ এই যাত্ৰা ইয়াতে সামৰিছোঁ। ধন্যবাদ।